Hello everyone, welcome to Study Insight. পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আৰু এইটো ভিডিঅ'ত আমি ডিসকাস কৰিম আমাৰ যোনটো এপিডিসিএল আৰু এজিসিএল এক্সাম আহি আছে তাৰে ওপৰত একাউন্টিং যোনটো কোৰ্স আৰু একাউন্টিং যোনটো আমাৰ এখন সাবজেক্ট আছে সেই সাবজেক্টৰ ওপৰত টোটাল 100 মাৰ্কছৰ পেপাৰ আহিব সো হেইটোৰ ওপৰত আমি চৰ্চা কৰিম আমি গুটে একাউন্টিং আৰু একাউন্টিংৰ বেসিক কনসেপ্টছৰ পৰা এডাই কৰি মেলি গুটে একাউন্টিং পোৰশনটো ভালদৰে চেষ্টা কৰিম আমি জানিবলৈ আৰু আমি গুটেখিনি বুজিব চেষ্টা কৰিম কি ধৰণৰ প্ৰশ্ন আহে আমি বেসিকৰ পৰা এডভান্স লৈকে এটা কোৰ্সৰ মাধ্যমতে গুটেখিনি তথ্য জানিবলৈ চেষ্টা কৰিম তাৰ ওপৰতো আমি 800টা টোটাল কোৱেশ্চনছ ডিসকাস কৰিম লাইক গুটেকিটা কোৱেশ্চনছ এমসিকিউ বেসড হ'ব আৰু এমসিকিউ বেসডৰ ওপৰতো আমি গুটেকিটা কোৱেশ্চনছ ইন ডেপথ বেসিকৰ পৰা এডভান্স লৈকে আমি জানিব চেষ্টা কৰিম সো বেসিক্যালি এই কোৰ্সটো একাউন্টিংৰ ওপৰতে হ'ব যোনখিনি লৰা ছোৱালীয়ে অলপ ভয় খাই আছে বা ডাউট কৰি আছে যে একাউন্টিং বস্তুটো আমি বহুত আগত পঢ়িছিলো আৰু আমি পাহৰি থাকিলো বাট ষ্টিল একাউন্টছৰ পেপাৰটো দিবলৈ মন আছে বা একাউন্টিং পেপাৰটোহে দিব সো তেহেতৰ কাৰণে এটো এটা বহুত ইম্পৰ্টেন্ট কোৰ্স হ'ব পাৰে যদি ভালদৰে কোৰ্সৰ ভিডিওখিনি ধুনিয়াকে চাই সো এইটো ভিডিওত আমি বেসিক লেভেলৰ পৰা ষ্টাৰ্ট কৰিম আৰু লাহে লাহে আমি এডভান্স লেভেল লৈকে আমি যাত্ৰা কৰিম সো প্ৰথমে আমি জানিব চেষ্টা কৰিম একাউন্টিং মানে কি একাউন্টিং বেসিক্যালি হল আমি যিমানখিনি ডাটা বা যিমানখিনি তথ্য আমি কালেক্ট কৰো গুটেখিনি তথ্যক আমি আগতে সামাৰাইজ কৰো তাৰ লগতে এনালাইসিস কৰো যে ডাটাখিনি সত্য হয় নে নহয় তাৰ পিছত আমি হেতুৰ ওপৰত বেস কৰি মেলি কিছুমান ৰিপৰ্ট বনাও যেনেকৈ জাৰ্নেল লেজাৰ বেলেন্স শিট বনাও ট্ৰেডিং প্ৰফিট এণ্ড লছ একাউণ্ট বনাও আৰু আমি কিহৰ বাবে বনাও বিকজ আমাৰ বিজনেছটো ৰান কৰিবলৈ আমাৰ ডাটাৰ দৰকাৰ হ'ব সো সেই ডাটাখিনিৰ কাৰণে আমি একাউন্টিং কৰো বিকজ একাউন্টিংটো ইমানে দৰকাৰী আমাৰ যিমানখিনি বিজনেছ হয় মনিটাৰী টাৰ্মছত হয় সো পইচাখিনি হিসাব নিকাক ৰাখাটোহে একাউন্টিং বুলি কয় সো আগতে আমি হিসাব নিকাক ৰাখিব হলে আমি আগতে ডাটাখিনি কালেক্ট কৰিব লাগিব তাৰ পিছত ডাটাখিনি সামাৰাইজ কৰিব লাগিব এনালাইসিস কৰিব লাগিব তাৰ পিছত আমি ৰিপৰ্ট কৰিম মানে ৰিপৰ্ট বনাম ধুনিয়াকে যেনেকৈ প্ৰফিট এণ্ড লছ একাউণ্ট ট্ৰেডিং একাউণ্ট বনাম বেলেন্স শিট বনাম তাৰ ওপৰত আমি বেস কৰি মেলি নেক্সট ডিসিশনবোৰ কি হ'ব পাৰে আমাৰ বিজনেছৰ কাৰণে আমি ল'ব পাৰিম সো সেই কাৰণে একাউন্টিং বেসিক্যালি হল আইডেন্টিফাই কৰা মেজারমেন্ট কৰা ৰেকৰ্ড কৰা ক্লাসিফাই কৰা সামাৰাইজ কৰা এনালাইসিস কৰা ৰিপৰ্ট কৰা এই গুটেখিনি তথ্য যেটা আমি একেলগে আনো তাক কোৱা হয় একাউন্টিং তাৰ পিছত আমি এটা ডিসকাস কৰিম বেসিক কিছুমান একাউন্টিং টার্মস ইম্পৰ্টেন্ট টার্মস প্ৰথমটো হল বিজনেছ ট্ৰানজেকশন আপোনালোকে জানিবই পাৰে যেতিয়া দুটা পাৰ্টি বা দুটা মানুহে ট্ৰানজেক্ট কৰে মানে কোনোবা দুটা মানুহে ট্ৰানজেকশন কৰিলে কোনোবা কিবা এটা বিকিলে কোনোবা এজন মানুহে কিবা এটা কিনিলে সো তাৰে মাজত যোনটো বিজনেছ ট্ৰানজেকশন হল হেতু কোৱা হয় বিজনেছ ট্ৰানজেকশন মানে কোনোবা কিবা এটা গুডছ কিনিলে তাৰ বিনিময়ত কোনোবাই কিবা গুডছ কিনাৰ কাৰণে পইচা দিলে সো হেতু এটা ট্ৰানজেকশন হল সো সেই ট্ৰানজেকশনটো যোনটোৰ ভিতৰত মনিটাৰী টাৰ্মছ ইনভলভ হৈ আছে তাক কোৱা হয় বিজনেছ ট্ৰানজেকশন নেক্সট হল ক্যাপিটাল এটা বিজনেছ স্টার্ট কৰিব হলে আমাৰ ক্যাপিটাল দৰকাৰ হয় সেই ক্যাপিটালটো হল যে আমি এজ এ ইনভেস্টৰ বা এজ এ বিজনেছ ওনাৰ আমি বিজনেছটো চলাবলৈ বা বিজনেছটো ওপেন কৰাৰ কাৰণে এটা পইচা আমি বিজনেছটোক লগাও আৰু হেতুক কোৱা হয় ক্যাপিটাল বহু ধৰণৰ হয় প্ৰথমটো হল ওনাৰ্স ক্যাপিটাল এটা হল আউটসাইডাৰ্স ক্যাপিটাল মানে যোনটো পইচা আমি নিজে লগাও বিজনেছটো খুলিবলৈ তাক কোৱা হয় ওনাৰ্স ক্যাপিটাল মানে নিজৰ টকাটো আমি ইনভেস্ট কৰিলো বিজনেছটো খুলিবলৈ সেকেন্ডটো কোৱা হল আমাৰ আউটসাইডাৰ্স ক্যাপিটাল মানে আমি আমাৰ বন্ধুহঁতৰ পৰা ধাৰ লৈ মেলি বিজনেছটো ওপেন কৰিলো আৰু যেতিয়া আমি পইচাটো কমাম আমাৰ বন্ধুহঁতক আমি ৰিটাৰ্ণ কৰি দিম হেতু কোৱা হয় আউটসাইডাৰ্স ক্যাপিটাল ঠিক তেনে ধৰণে বহু ধৰণৰ ক্যাপিটাল থাকিব পাৰে আমি শেয়াৰ্স লঞ্চ কৰো ডিবেঞ্চাৰ্স লঞ্চ কৰো বন্ডছ লঞ্চ কৰো বিজনেছ ৰান কৰিবৰ কাৰণে ক্যাপিটাল উঠাবলৈ সো হেতুটো আমি তথ্যখিনিত আগতে আহিমে সেইখিনিৰ ওপৰত বাট আপোনালোকে জানিব লাগিব যে ক্যাপিটাল সদ্যহতে যদি ক্যাপিটাল জানিব খোজে ক্যাপিটাল এজ এ সিম্পল বেসিক টার্ম হেতু হল আমি পইচা ইনভেস্ট কৰা বিজনেছটো চলাবলৈ বা বিজনেছটো ওপেন কৰিবলৈ নেক্সট হৈ গ'ল আমাৰ ড্ৰয়িংছ মানে হল আমি বিজনেছটোৰ পৰা কিবা এটা পইচা যেটা উইথড্ৰ কৰোঁ হেতু হল ড্ৰয়িংছ মানে এতিয়া মই কিছুমান পইচা এজ এ ওনাৰ মোৰ বিজনেছত ইনভেস্ট কৰিলোঁ তাৰ পিছত মোৰ কিছুমান পইচা দৰকাৰ হল বিজনেছৰ পৰা ওলাই ল'বলৈ সো কিছুমান টকা যেতিয়া মই বিজনেছৰ পৰা ওলাই লৈ আহিম হেতু কোৱা হ'ব ড্ৰয়িংছ এতিয়া আমি ক্যাপিটালৰ কথা জানিলোঁ ক্যাপিটালৰ ভিতৰত আমি দুটা ধৰণৰ ক্যাপিটাল আমি চাবলৈ পাওঁ এটা হল ওনাৰ্স ক্যাপিটাল এটা হল আউটসাইডাৰ্স ক্যাপিটাল ওনাৰ্স ক্যাপিটাল মানে হল যোনটো পইচা আমি এজ এ বিজনেছ ওনাৰ মই ক্যাপিটালটো লগালোঁ পইচা ইনভেস্ট কৰিলোঁ বিজনেছটো ওপেন কৰাৰ কাৰণে হেতু হল মোৰ পইচা সেইকাৰণে হেতু কোৱা হয় ওনাৰ্স ক্যাপিটাল যোনটো পইচা বাহিৰা মানুহে লগায় মোৰ বিজনেছত হেতু হল আউটসাইডাৰ্স ক্যাপিটাল সো যেতিয়া আমি ড্ৰয়িংছ কৰোঁ না উইথড্ৰ কৰোঁ পইচা বিজনেছৰ পৰা হেতু সদায় ওনাৰ্স ক্যাপিটালৰ পৰা ডিডাক্ট হয় এতিয়া বাহিৰা মানুহ কিছুমান টকা লগালে আমাৰ বিজনেছত তেখেতৰ পইচাটো মই আৰু ওলাই ল'ব নোৱাৰোঁ বিজনেছৰ পৰা সেইকাৰণে যেতিয়া মই কিছুমান টকা বিজনেছৰ পৰা উইথড্ৰ কৰোঁ হেতু মোৰ ক্যাপিটালৰ পৰাহে উইথড্ৰ হ'ব মানে ওনাৰ্স ক্যাপিটালৰ পৰাহে উইথড্ৰ হ'ব
আৰু কেপিটেল আৰু লাইবিলিটিজ এই দুটা হ'ল আমাৰ লেফ্ট ছাইডত আহে বেলেঞ্চ শ্বীটৰ আৰু এছেটছ ৰাইট ছাইডত আহে আমাৰ বেলেঞ্চ শ্বীটত। চ' সেইকাৰণে কোৱা হয় এছেটছ ইজ ইকুৱেল টু লাইবিলিটিজ প্লাছ কেপিটেল। সেইটো হ'ল আমাৰ একাউণ্টিং ইকুৱেশ্যন। নেক্সট হ'ল আমাৰ লাইবিলিটিজ। লাইবিলিটিজ মানে আমাৰ ধাৰ, যিমানখিনি আমি ধাৰ লওঁ। লাইবিলিটিজ বহু ধৰণৰ থাকে, নন কাৰেণ্ট, কাৰেণ্ট, ইণ্টাৰনেল, এক্সটাৰ্নেল। এতিয়া যোনটো পইচা মই ধাৰলৈ লওঁ সেইটো পইচা যদি আমাৰ সোনকালে দিব লাগে, এবছৰৰ ভিতৰত দিব লাগে, সেইটো কোৱা হয় কাৰেণ্ট লাইবিলিটিজ। কাৰেণ্ট মানে একদম সোনকালে পইচাটো ৰিটাৰ্ণ কৰিব লাগিব, সেইকাৰণে কোৱা হয় কাৰেণ্ট লাইবিলিটিজ। আৰু যোনটো পইচা মোৰ বহুত দিনা ৰাখি মেলি তাৰপিছত দিবলগীয়া হ'ব লাগে সেইটো হয় নন কাৰেণ্ট লাইবিলিটিজ। মানে এইটো পইচা মোৰ সোনকালে দিব নালাগিব, সেইটো পইচা মই লাহে ধীৰে দিলেও চলিব, মানে যোনে মোক ধাৰ দিছে তেখেতক লাহে ধীৰে দিলে চলিব, সেইকাৰণে সেইটো কোৱা হয় নন কাৰেণ্ট লাইবিলিটিজ। চ' কাৰেণ্ট লাইবিলিটিজ মানে শ্বৰ্ট টাৰ্ম লাইবিলিটিজ আৰু লং টাৰ্ম লাইবিলিটিজ মানে হ'ল নন কাৰেণ্ট লাইবিলিটিজ। ঠিক তেনেধৰণৰে কিছুমান লাইবিলিটিজ থাকে ইণ্টাৰনেল, কিছুমান থাকে এক্সটাৰ্নেল। যোনটো পইচা মই ইণ্টাৰনেলি কাৰোবাৰ পৰা ধাৰলৈ লওঁ, মানে মোৰ বিজনেছৰ ভিতৰৰ পৰাই লওঁ, সেইটো হ'ল ইণ্টাৰনেল। কিছুমান পইচা মই এক্সটাৰ্নেল হিচাপে লওঁ, বিজনেছৰ বাহিৰা মানুহৰ পৰা লওঁ, সেইটো হ'ল এক্সটাৰ্নেল। যেনেকৈ এটা কোম্পানীয়ে ডিবেঞ্চাৰ লঞ্চ কৰে, ডিবেঞ্চাৰ যেতিয়া লঞ্চ কৰে সেইটো হয় আমাৰ নন কাৰেণ্ট লাইবিলিটিজ। মানে এই লাইবিলিটিজটো মোৰ এবছৰলৈকে দিব নালাগিব, সেইকাৰণে সেইটো কোৱা হয় নন কাৰেণ্ট। মানে এইটো লং টাৰ্ম হয়, এই ধাৰটো মোৰ বহু দিনৰ পিছত মাৰিব লাগিব, সেইকাৰণে সেইটো নন কাৰেণ্ট। আৰু যোনটো যেনেকৈ ট্ৰেড পেয়েবল, সেইটো মোৰ দিব লাগিব বৰ সোনকালে, এবছৰ আগে, সেইটো হৈ গ'লে মোৰ কাৰেণ্ট লাইবিলিটিজ। এইখিনি তথ্য মই জানিম আমি আৰু ডিটেইলছত। নেক্সট হ'ল এছেটছ। এছেটছ মানে মোৰ নিজৰ সম্পত্তি, সেইটো কোৱা হয় এছেটছ। এটা বিজনেছৰ নিজৰ সম্পত্তিক এছেটছ বুলি কোৱা হয়। এছেটছ বহুত ধৰণৰ থাকে, যেনেকৈ নন কাৰেণ্ট, কাৰেণ্ট, টেঞ্জিবল, ইনটেঞ্জিবল, ফিক্টিচিয়াছ। যোনখিনি এছেটছ 12 মাহৰ ভিতৰতে লিকুইডেট কৰিব পাৰিম সেইটো কোৱা হয় কাৰেণ্ট। যোনটো এছেটছ লং টাৰ্মৰ কাৰণে থাকে সেইটো কোৱা হয় নন কাৰেণ্ট। নেক্সট হ'ল ফিক্সড এছেটছ। যোনখিনি এছেট ফিক্সড, যোনখিনি এছেটছ আমি চাব পাৰোঁ, বা যোনখিনি এছেটছ আমি চাব নোৱাৰোঁ বাট সেইখিনিও ফিক্সড হয়, সেইকাৰণে সিহঁতক কোৱা হয় ফিক্সড এছেটছ। নেক্সট হ'ল মোৰ এক্সপেণ্ডিচাৰ। এক্সপেণ্ডিচাৰ বহুত ধৰণৰ হয়, কেপিটেল, ৰেভিনিউ আৰু ডেফাৰ্ড ৰেভিনিউ। যেতিয়া এটা বিজনেছে ডাঙৰ কিবা এক্সপেঞ্চ কৰে বা ডাঙৰ কিবা এটা বস্তু একুৱায়াৰ কৰিব চেষ্টা কৰে, সেইটো হ'ল মোৰ কেপিটেল এক্সপেণ্ডিচাৰ। মানে বহু ধৰণৰ ডাঙৰ কিছুমান গুডছ কিনিব চেষ্টা কৰি আছে বা এছেটছ কিনিব চেষ্টা কৰি আছে, যোনটো এছেটছৰ জৰিয়তে আৰু কোম্পানীটো আৰ্ণ কৰিব পাৰিব, সেইটো কোৱা হয় কেপিটেল এক্সপেণ্ডিচাৰ। আৰু যোনখিনি এক্সপেঞ্চেছ কৰা হয় ফৰ ডেইলি ৰানিং অফ দ্য বিজনেছ, সেইটো কোৱা হয় ৰেভিনিউ এক্সপেণ্ডিচাৰ। মানে এটা কোম্পানী ডে টু ডে অপাৰেশ্যনছৰ কাৰণে, ডে টু ডে খৰচাৰ কাৰণে কিছুমান খৰচ কৰে, সেইটো কোৱা হয় ৰেভিনিউ এক্সপেণ্ডিচাৰ। আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰৰ লগত এক্সপেঞ্চেছটো বহুত মিলে। এক্সপেঞ্চেছ এটা টাৰ্ম হয় আৰু এক্সপেণ্ডিচাৰ এটা টাৰ্ম হয়। চ' ৰেভিনিউ এক্সপেণ্ডিচাৰ যোনটো টাৰ্ম, এইটো এক্সপেঞ্চেছৰ লগত মিলে, বিকজ এক্সপেঞ্চেছৰ মানেও সেইটোৱে হয় যে ডে টু ডে বিজনেছটো ৰান কৰিবলৈ যোনটো খৰচ বিজনেছে কৰে সেইটো কোৱা হয় এক্সপেঞ্চেছ। বেচিকেলি এক্সপেণ্ডিচাৰ আৰু এক্সপেঞ্চ যোনটো টাৰ্ম, এই দুটা টাৰ্ম একেই হয়, বাট লিটল বিট ডিফাৰেঞ্চ আছে। বিকজ এক্সপেঞ্চ কেতিয়াও কেপিটেল হ'ব নোৱাৰে, এক্সপেণ্ডিচাৰ কেপিটেলো হয়। আৰু ৰেভিনিউ যোনটো এক্সপেণ্ডিচাৰ, সেই এক্সপেণ্ডিচাৰটো বেচিকেলি এক্সপেঞ্চেছো কয়। বিকজ ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে কি, আমি ডে টু ডে বিজনেছটো ৰান কৰিবলৈ এটা খৰচ কৰোঁ, সেইটো হয় ৰেভিনিউ এক্সপেণ্ডিচাৰ। ঠিক তেনেধৰণৰে এক্সপেঞ্চেছ মানেও এইটোৱে হয় যে ডে টু ডে খৰচ যোনটো হয় বিজনেছৰ, সেইটো এক্সপেঞ্চেছ বুলিও কোৱা হয়। আৰু এক্সপেঞ্চেছ মানে আৰু এটা কথাও আহে ইয়াতে, যেনেকৈ এটা বিজনেছৰ পৰা ৰেভিনিউ জেনেৰেট কৰিবলৈ যোনটো খৰচ কৰোঁ সেইটো কোৱা হয় এক্সপেঞ্চেছ। নেক্সট টাৰ্মটো একদম ইজি, যেনেকৈ ইনকাম। ইনকামটো আপোনালোকে চবেই জানে, ইনকাম এটা ৰেভিনিউ হয়। মানে এটা বিজনেছ কিয় আছে বা এটা বিজনেছ কিয় চলি আছে, ৰেভিনিউ আৰ্ণ কৰিবলৈ, ইনকাম কৰিবলৈ। ইনকাম ইজ বেচিকেলি ৰেভিনিউ দেট এ বিজনেছ আৰ্ণছ ফ্ৰম দ্য চেল অফ গুডছ এণ্ড ছাৰ্ভিচেছ। প্ৰফিট মানুহ আপোনালোকে জানে, প্ৰফিট মানে কি হয়, ইনকাম যোনখিনি জেনেৰেট কৰি আছে বিজনেছৰ পৰা, তাৰ পৰা যেতিয়া আমি এক্সপেঞ্চেছখিনি মাইনাছ কৰি দিওঁ, যোনটো টাৰ্ম আমাৰ থাকি যায় সেইটো হ'ল প্ৰফিট। মানে এটা বিজনেছে যদি 100 টকা আৰ্ণ কৰি আছে আৰু 50 টকা খৰচ কৰি আছে, চ' 100 - 50 ইজ ইকুৱেল টু 50 ৰুপিজ, সেই 50 ৰুপিজ হ'ল প্ৰফিট। ঠিক তেনেধৰণৰে গেইন। চ' প্ৰফিট ইজ বেচিকেলি এক্সেছ অফ ৰেভিনিউ অভাৰ এক্সপেঞ্চেছ। নেক্সট হ'ল গেইন। গেইন মানে কি, গেইন অলপ ডিফাৰেঞ্চ আছে। গেইন মানে হ'ল যেতিয়া এটা বিজনেছৰ এছেট, সেই এছেটৰ যোনটো ভেলিউ, সেই ভেলিউটো বাঢ়ি যায়, সেইটো কোৱা হয় গেইন। চে ফৰ এক্সাম্পল আমাৰ এটা বিজনেছ আছে, সেই বিজনেছটোৰ ভিতৰত এটা এছেট আছে, সেই এছেটটোৰ নাম হ'ল প্লেণ্ট এণ্ড মেচিনাৰী। কিবাকে যদি সেই প্লেণ্ট এণ্ড মেচিনাৰী ভেলিউটো যদি বাঢ়ি যায়, সেইটো কোৱা হ'ব গেইন। মানে এটা বিজনেছৰ ভিতৰত যেতিয়া এছেটৰ ভেলিউটো বাঢ়ে, সেইটো কোৱা হয় গেইন। নেক্সট হ'ল লছ। চ' লছ ইজ এন অপজিট অফ প্ৰফিট, দেট ইজ প্ৰফিট ইজ ইকুৱেল টু এক্সেছ অফ ৰেভিনিউ অভাৰ এক্সপেঞ্চেছ। আৰু লছ মানে হ'ল যেতিয়া আমাৰ খৰচ বেছি হয় কিন্তু আমাৰ ইনকাম কম হয়, চ' সেইটো কোৱা হয় লছ অবভিয়াছলি। নেক্সট হ'ল পাৰচেজ। পাৰচেজ মানে কি, মানে এটা কোম্পানী যেতিয়া কিবা এটা গুডছ
পাৰচেজ কৰে বা প্ৰডাকশ্যন কৰে ফৰ ৰিচেল পাৰপাছ, সেইটো কোৱা হয় পাৰচেজ। পাৰচেজ ইজ বেচিকেলি এন এক্টিভিটি হুৱেৰ এ বিজনেছ পাৰচেজেজ এন আইটেম ফৰ ৰিচেলিং। ৰিচেল কৰাৰ কাৰণে কিবা এটা বস্তু মই পাৰচেজ কৰিছোঁ ফৰ ফাৰ্ডাৰ, সেইটো মই আকৌ চেল কৰি মেলি পইচা কমাম, সেইটো কোৱা হয় পাৰচেজ। নেক্সট হ'ল চেলছ। চেলছ এটা ইকনমিক এক্টিভিটি হুৱেৰ এ বিজনেছ এক্সচেঞ্জেছ গুডছ অৰ ছাৰ্ভিচেছ উইথ আনাডাৰ এণ্টিটি ফৰ মানি। চেল মানে বেচিকেলি চেল কৰা আৰু। নেক্সট হ'ল গুডছ। Goods are basically items that a company manufactures to sell to another entity in exchange of money. Goods basically কি হয়, এটা কোম্পানীয়ে মেনুফেকচাৰ কৰে কিছুমান বস্তু, সেইটো যেতিয়া চেল কৰে কিহৰ এক্সচেঞ্জত, মানিৰ এক্সচেঞ্জত, সেইটো কোৱা হয় গুডছ। কেতিয়াবা কি হয়, কিছুমান কোম্পানীয়ে মেনুফেকচাৰ নকৰে, বস্তুটো কিনে আৰু ফাৰ্ডাৰ বস্তুটো চেল কৰি দিয়ে বেছি দামত, সেইটোকো কোৱা হয় পাৰচেজেছ এণ্ড চেল অফ গুডছ। যেতিয়া পাৰচেজ কৰে গুডছ সেইটো কোৱা হয় পাৰচেজেছ, যেতিয়া চেল কৰে গুডছ সেইটো কোৱা হয় চেলছ। নেক্সট হ'ল ষ্টক। ষ্টক মানে এটা ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট হয়, যেনেকৈ আমি কোম্পানীৰ শ্বেয়াৰ্ছ কিনো। ধৰি লওক আপুনি কোম্পানী এটাৰ শ্বেয়াৰ্ছ কিনি আছে, কিমানটা শ্বেয়াৰ্ছ কিনিলে, আপুনি কোম্পানীৰ 100টাৰ ভিতৰত 2টা শ্বেয়াৰ কিনিলে, ঠিক আছে। তাৰ মানে যেতিয়া আপুনি শ্বেয়াৰ কিনে আপুনি কোম্পানীটোৰ এটা অ'নাৰশ্বিপ পাই আছে 2% শ্বেয়াৰ কিনি মেলি। চ' যেতিয়া আপুনি এটা ডাঙৰ এমাউণ্টৰ বা ডাঙৰ বেছিকে শ্বেয়াৰ্ছ কিনিব সেইটো কোৱা হয় ষ্টক। এই ৱৰ্ড যোনটো হয় ষ্টক, এইটোৰ বহু ধৰণৰ মিনিং আছে। ষ্টক মানে হ'ল শ্বেয়াৰ মাৰ্কেটৰ ষ্টকো হ'ব পাৰে, যদি আপোনালোকে কিছুমান কোম্পানীৰ শ্বেয়াৰ কিনে বেছিকৈ সেইটো কোৱা হ'ব ষ্টক। মানে এটা শ্বেয়াৰ কিনিলে বা 2টা শ্বেয়াৰ কিনিলে সেইটোক শ্বেয়াৰ্ছ বুলি ক'ব। যেতিয়া আপোনালোকে 100টা 150টা শ্বেয়াৰ্ছ কিনি লয় তেতিয়া কোৱা হ'ব 10% অফ দ্য শ্বেয়াৰ্ছ, ডেট ইজ 10% অফ ষ্টক, তেতিয়া ষ্টক বুলিও কোৱা হয়। ষ্টকৰ আৰু এটা নাম ইনভেণ্ট্ৰিও কোৱা হয়, মানে গুডছ। ষ্টক বেচিকেলি বহু ধৰণৰ এক্সাম্পলতে ষ্টক বুজাব পাৰি, শ্বেয়াৰ্ছৰ ক্ষেত্ৰতো ষ্টক বুজাব পাৰি, ষ্টকৰ মানে ইনভেণ্ট্ৰিও কয় মানুহে, আকৌ ষ্টক আপুনি গুডছো ক'ব পাৰে। নেক্সট হ'ল ইনভেণ্ট্ৰিজ। ইনভেণ্ট্ৰিজৰ আৰু এটা নাম হ'ল ষ্টক, এই ষ্টক অফ গুডছ, বহুতে কয় ষ্টক অফ গুডছ। নেক্সট হ'ল ডেটাৰ্ছ। চে ফৰ এক্সাম্পল মই এজন মানুহ, মই এজন বিজনেছমেন, মই কিছুমান গুডছ চেল কৰিলোঁ আৰু এজন মানুহক ধাৰলে। চ' মই যে গুডছ চেল কৰিলোঁ মই ধাৰত চেল কৰিলোঁ, মানে তেখেতৰ পৰা মই এতিয়া পইচা নাপাওঁ, তেখেতে পিছত মোক পইচা দিব। চ' যোনজন মানুহে মোৰ পৰা বস্তু কিছুমান ধাৰলৈ কিনিছে তেখেতক কোৱা হ'ব ডেটাৰ্ছ। চ' ডেটাৰ্ছৰ পৰা মই পইচা পাম, এতিয়া নাপাওঁ পিছত পাম। চ' সেইকাৰণে ডেটাৰ্ছক এছেট বুলি কোৱা হয়, বিকজ পইচা আহিব মোৰ ডেটাৰ্ছৰ পৰা। চ' ডেটাৰ্ছ ইজ অলৱেজ এন এছেট, আৰু ডেটাৰ্ছক ৰেকৰ্ড কৰা হয় অন দ্য এছেট ছাইড ইন দ্য বেলেঞ্চ শ্বীট। চ' ডেটাৰ ইজ এন ইণ্ডিভিজুৱেল অৰ এণ্টিটি ডেট ওজ মানি টু এ বিজনেছ। মানে ডেটাৰ্ছৰ পৰা পইচা আপুনি সদায় পাব। এজ এ বিজনেছমেন বা এজ এ মানুহ আপুনি যদি কিছুমান গুডছ বা যিকোনো বস্তু চেল কৰে, কাৰোবাক ধাৰলৈ চেল কৰে, যোনজন মানুহে আপোনাৰ পৰা ধাৰলৈ কিনি আছে তাক কোৱা হয় ডেটাৰ। যোনজন মানুহে আপোনাৰ পৰা ধাৰলৈ কিনি আছে তেখেতক কোৱা হয় ডেটাৰ। আৰু আপুনি যেনিবা গুডছখিনি চেল কৰি আছে ধাৰলৈ, আপোনাক কোৱা হ'ব ক্ৰেডিটাৰ। মানে আপুনি ধাৰত দি আছে, ক্ৰেডিটত দি আছে। মানুহে কয় নহয় দোকানত লিখা থাকে ন' ক্ৰেডিট, মানে ধাৰত মই নিদিওঁ, ন' ক্ৰেডিট। চ' ক্ৰেডিট মানে কি, ধাৰ, মানে ক্ৰেডিটত মানুহে গুডছ চেল কৰি আছে, আপুনি ধাৰলৈ গুডছ চেল কৰি আছে, আপোনাক কোৱা হ'ব ক্ৰেডিটাৰ। যোনজন মানুহে ধাৰত কিনি আছে তেখেতক কোৱা হ'ব ডেটাৰ। চ' চে ফৰ এক্সাম্পল মই এটা কোম্পানী, মই কিছুমান গুডছ চেল কৰিলোঁ ধাৰলৈ এজন মানুহক। চ' সেই মানুহজন হ'ব ডেটাৰ, বিকজ সেই মানুহজনৰ পৰা মই পইচা পাম, মই চেল কৰিলোঁ গুডছ, মই পইচা পাম। চ' মোৰ কাৰণে সেইজন মানুহ হ'ল ডেটাৰ। তাৰমানে মই যেতিয়া মোৰ একাউণ্টছটো বনাম মই লিখিম যে মই ৰামক চেল কৰিলোঁ 1000 টকাৰ বস্তু, আৰু ৰামৰ পৰা মই এতিয়া পইচা পোৱা নাই, ফিউচাৰত পইচা পাম, ধাৰলৈ যিহেতু চেল কৰিছোঁ মই। চ' ৰাম মোৰ কাৰণে ডেটাৰ হয়, আৰু ৰাম মোৰ কাৰণে এজন এছেট হয়, মানে মোৰ পইচা পাম। চ' মোৰ কাৰণে এজন এছেট, এজন ডেটাৰ। আৰু মই গুডছ চেল কৰিলোঁ ৰামক, ক্ৰেডিটত চেল কৰিলোঁ, ধাৰত চেল কৰিলোঁ। চ' মই এজন ক্ৰেডিটৰ হ'লোঁ ৰামৰ কাৰণে। ৰাম মোক যেতিয়া ৰামে নিজৰ একাউণ্ট বনাব, ৰামে লিখিব মই পইচা দিবলৈ আছে, কাক, মোক দিবলৈ আছে। চ' ৰামৰ কাৰণে মই এজন ক্ৰেডিটাৰ, মানে মই পইচা পাম ৰামৰ পৰা। চ' মই ৰামৰ কাৰণে মই কি হ'লোঁ, ক্ৰেডিটাৰ হ'লোঁ। এতিয়া আপোনালোকে ইয়াতে এক্সাম্পলটো চাব পাৰে, ইয়াতে বেংক আছে, বেংকে ধাৰলৈ দিছে মানুহজনক পইচা, কিমান, $1,00,000 দিলে, ধাৰত দিলে। চ' বেংকৰ কাৰণে মই কি হ'লোঁ, এজন ডেটাৰ, বিকজ মইতো আকৌ বেংকক পইচা ঘূৰাই দিব লাগিব না $1,00,000। চ' সেইকাৰণে মই এজন ডেটাৰ, কাৰ কাৰণে, বেংকৰ কাৰণে। কিন্তু বেংক এজন ক্ৰেডিটাৰ, মানে বেংকে মোক ধাৰত দিলে, লেণ্ডাৰ হয় বেংকে। চ' বেংকৰ কাৰণে মই এজন ডেটাৰ, আৰু মোৰ কাৰণে বেংক এজন ক্ৰেডিটাৰ, বিকজ বেংকে মোক ধাৰলৈ দিলে। নেক্সট হ'ল ভাউচাৰ। ভাউচাৰ আৰু টেক্স ইনভইচ বা বিলৰ মাজত ডিফাৰেঞ্চ আছে।
যেতিয়া আমি কিবা এটা বস্তু কিনো আমাক এটা বিল দিয়ে যোনটো দোকানৰ পৰা কিবা এটা বস্তু কিনো সে ফৰ এক্সাম্পল মই কিবা এটা দোকানত গ'লো মই বস্তু এটা কিনিলোঁ মোক এটা বিল দিয়ে সেই বিলটো লিখা থাকে ইমান দাম বস্তুটো তাতে CGST SGST সেইবোৰ GST লগাই মেলি দাম ইমানটো হ'ল মোক লিখা থাকে সেইটো হ'ল টেক্স ইনভয়েস সেইটো হ'ল বিল আৰু সেই বিলটো যেতিয়া আমি এটা একাউন্টিঙৰ ক্ষেত্ৰত চাওঁ সেইটো আমি ভাউচাৰ হিচাপে নধৰো আমি আকো ইন্টাৰনেলি কিছুমান বস্তু বনাও সেইটো কোৱা হয় ভাউচাৰ সাপোজ মই এটা কোম্পানী আৰু মই কিছুমান বস্তু কিনিলোঁ বেলেগ কোম্পানীৰ পৰা ঠিক আছে এইটো মোৰ ইন্টাৰনেল ইউজৰ কাৰণে এজ এ কোম্পানী মোৰ অফিচৰ ভিতৰত কম্পিউটাৰ দৰকাৰ হ'ব সো মই এখন কম্পিউটাৰ কিনিলোঁ কি ABC দোকানৰ পৰা সো সেই কম্পিউটাৰটো যে কিনিলোঁ তাৰপিছত মোক বিলটো দিলে সেই বিলটো আনাৰ পিছত মই অফিচত বহি কিনি নিজৰ কোম্পানীৰ এটা ভাউচাৰত লিখিম যে মই এইখিনি বস্তু কিনিছোঁ সেইটো মোৰ কাৰণে এটা ইন্টাৰনেল ডকুমেন্ট সেই কাৰণে ইয়াতে লিখা আছে এ ভাউচাৰ ইজ এন ইন্টাৰনেল ডকুমেন্ট মানে বিলটো তো মই পালোৱে যেতিয়া মই বস্তুটো কিনিলোঁ সেই বিলটো আনাৰ পিছতো মই নিজৰ এটা ইন্টাৰনেলি ভাউচাৰ থাকে সেই ইন্টাৰনেলি ভাউচাৰটোত লিখিম যে মই কম্পিউটাৰ কিনিলোঁ ইমান তাৰিখত আৰু এই ভাউচাৰটো ভিতৰত লিখা থাকিব যে অফিস পাৰপাসৰ কাৰণে এই কম্পিউটাৰটো কিনা হৈছে সো ভাউচাৰ ইজ এন ইন্টাৰনেল ডকুমেন্ট দ্যাট এ কোম্পানী ইউজেস এজ সাপোৰ্টিং এভিডেন্স ফৰ একাউন্টিং এন্ট্ৰিজ যেতিয়া মই বাকি যেতিয়া এন্ট্ৰিজখিনি বনাম যেনেকৈ জাৰ্নেল বনাও লেজাৰ বনাও সেইখিনি মই ফাৰ্দাৰ আমি ষ্টাডি কৰিম সো জাৰ্নেল লেজাৰ যেতিয়া বনাও তেতিয়া আমি কি চাম আমি যেতিয়া ভাউচাৰটো চাম ভাউচাৰটোত লিখা থাকিব 40,000 rupees has been expenses 40,000 rupees খৰচ কৰা হ'ল কিহৰ কাৰণে আমি কম্পিউটাৰ কিনিলোঁ ফৰ অফিস পাৰপাস সো তেতিয়া আমি ইয়াতে জাৰ্নেল যেতিয়া লেজাৰ যেতিয়া ফাৰ্দাৰ আৰু এন্ট্ৰিজ কৰিম তাতে মোৰ সুবিধা হ'ব এইটো কোম্পানীৰ এটা ইন্টাৰনেল ডকুমেন্ট হয় নেক্সট হ'ল ডিসকাউন্ট বহু ধৰণৰ হয় এটা হ'ল ট্ৰেড ডিসকাউন্ট এটা হ'ল ক্যাশ ডিসকাউন্ট হ'ল আমি তৎক্ষণাত দিওঁ মানে মোৰ দোকানত কোনোবা এটা মানুহ আহিলে কিবা এটা বস্তু কিনিলে ক'লে ডিসকাউন্ট দি দিয়ক দাদা 100 টকাটো 10% ডিসকাউন্ট দি দিয়ক মই 10% ডিসকাউন্টটো 90 টকা ললোঁ সেইটো হ'ল তৎক্ষণাত মানে লগে লগে মই ডিসকাউন্টখন দি দিলোঁ সেই কাৰণে হেতু কোৱা হয় ক্যাশ ডিসকাউন্ট আৰু এটা হ'ল ট্ৰেড ডিসকাউন্টটো হয় এইটো কিবা এটা প্ৰডাক্টৰ ওপৰত দিয়া থাকে মানে এইটো প্ৰডাক্টৰ ওপৰত ইমান দিনৰ পৰা ইমান দিনলৈকে ডিসকাউন্টখন চলি থাকিব যেনেকৈ এমাজনে ডিসকাউন্ট দিয়ে এমাজন বিগ বিলিয়ন ডে সেলত ডিসকাউন্ট থাকে সেইটো হ'ল ট্ৰেড ডিসকাউন্ট মানে এক মাহ দুই মাহ ধৰি কিছুমান প্ৰডাক্টৰ ওপৰত সেলখন চলি থাকে মানে ডিসকাউন্টখন চলি থাকে সেইটো কোৱা হয় ট্ৰেড ডিসকাউন্ট সেইটো বেসিক্যালি হেল্প কৰে প্ৰডাক্টটো সেলত মানে এটা প্ৰডাক্ট সেল হোৱা নাই বহুত দিন ধৰি সেইটো এটা ডিসকাউন্ট লগাই দিল যেনেবা সেই প্ৰডাক্টটো সেল হৈ থাকে আৰু নেক্সট হ'ল একাউন্ট এটা লেজাৰ ৰেকৰ্ড হয় বেসিক্যালি একাউন্ট বহু ধৰণৰে হ'ব পাৰে যেনেকৈ ক্যাশ একাউন্ট পারচেজ সেল একাউন্ট পারচেজ রিটার্ন একাউন্ট সেলস রিটার্ন একাউন্ট সো যিখিনি বস্তুক আমি ডে টু ডে ট্রানজেকশন কৰোঁ সেই গোটেইখিনি বস্তু বা সেই গোটেইখিনি মানুহ যাৰ লগত আমি ট্রানজেকশন কৰোঁ সবৰে এটা লেজাৰ একাউন্ট বনোৱা হয় সো সেই লেজাৰ একাউন্টটো কোৱা হয় একাউন্ট মানে বহু ধৰণৰ একাউন্ট বনে সো তাৰে ভিতৰত লেজাৰ একাউন্টটো হ'ল বেসিক্যালি যে সব ইম্পৰ্টেন্ট একাউন্টস বা ট্রানজেকশনৰ ওপৰত একাউন্ট বনে হেতু কোৱা হয় বেসিক্যালি একাউন্ট লেজাৰ ইজ বেসিক্যালি যে ক্যাশ বুক পারচেজ সেলস রিটার্ন সেইখিনি পার্টিকুলারলি সেইখিনিৰ ওপৰতে একাউন্ট বনোৱা হয় লেজাৰ একাউন্ট বেসিক্যালি ইয়াতে একাউন্ট মানে এইটোৱে বুজাইছে আৰু নেক্সট হ'ল ট্ৰেড ৰিসিভেবল ইয়াতে নামতে বুজোৱা আছে ৰিসিভেবল মানে ৰিসিভ কৰা নাই ৰিসিভ কৰিমহে সো যেতিয়া আমি কিবা এটা গুড সেলস কৰোঁ ক্ৰেডিটত মানে ধাৰত সেল কৰোঁ তেতিয়া আমি ডেটাৰ্ছৰ পৰা পইচা এক্সপেক্ট কৰোঁ যে ডেটাৰ্ছে আমাক পইচা দিব আমি ধাৰলৈ সেল কৰিলোঁ সো যেতিয়া পইচাটো আহা নাই আহিব হেতু কোৱা হয় ট্ৰেড ৰিসিভেবল মানে ৰিসিভ কৰা নাই আমি ৰিসিভ কৰিম সিমিলাৰ এক্সাম্পল অফ বিলছ ৰিসিভেবল একেটাই হয় নেক্সট হ'ল ট্ৰেড পেয়েবল সিমিলাৰলি যেতিয়া আমি কাৰোবাৰ পৰা কিবা এটা বস্তু ধাৰত কিনিলোঁ সো আমাৰতো পইচা দিবই লাগিব আজি নহ'লে কালি সো তেখেতৰ কাৰণে ট্ৰেড ৰিসিভেবল হ'ল আৰু আমাৰ কাৰণে এইটো ট্ৰেড পেয়েবল হ'ল মানে আমাৰ পইচাটো দিব লাগিব এতিয়ালৈকে দিয়া নাই সো সেইকাৰণে ট্ৰেড পেয়েবল বুলি কোৱা হয় বা বিলছ পেয়েবল আৰু লেজাৰক কোৱা হয় বুক অফ ফাইনেল এন্ট্ৰি অৰ প্ৰিন্সিপাল বুক অফ একাউণ্টছ বুক অফ ফাইনেল এন্ট্ৰি অৰ প্ৰিন্সিপাল বুক অফ একাউণ্টছ সো বেসিক্যালি বহুখিনি টাৰ্মছ থাকে বহুখিনি ট্ৰানজেকশ্যন হয় ন তাৰে ভিতৰত ইম্পৰ্টেণ্ট একাউণ্টছখিনিৰ ওপৰতে লেজাৰ একাউণ্ট বনোৱা হয় সেইখিনি আমি ফাৰ্দাৰ ষ্টাডি কৰিম যেতিয়া আপোনালোকে আৰু গম পাব নেক্সট বহু ধৰণৰ লেজাৰ বনোৱা হয় মই আপোনালোকক ক'ত জনাইছোৱে সেকশ্যনেল লেজাৰ বনোৱা হয় ডিফাৰেণ্ট সেকশ্যনৰ ওপৰত ডিফাৰেণ্ট লেজাৰ যেনেকৈ ডেটাৰ্ছ লেজাৰ ক্ৰেডিটাৰ্ছ লেজাৰ জেনেৰেল লেজাৰ পাৰ্চনেল লেজাৰ ক্যাশ বুক এটা ধৰণৰ লেজাৰে হয় পারচেজ রিটার্ন বুক সেলস রিটার্ন বুক নেক্সট হ'ল বেড ডেপ মানে হ'ল এটা ডেটাৰ্ছক আমি কিছুমান বস্তু বিক্ৰী কৰিলোঁ ধাৰত সেই ডেটাৰজনে ক'লে আমিতো আপোনাক পইচা দিব নোৱাৰোঁ আৰু এতিয়া সো সেইটো মোৰ কাৰণে কি হৈ গ'ল বেড ডেপ হৈ গ'ল মানে 1000 টকাৰ বস্তুৰ পইচাটো আৰু মোৰ আশা নাই পাবলৈ সো সেইকাৰণে এইটো বেড ডেপ মানে এইটো গ'ল আৰু মোৰ এই পইচাটো মই নাপাওঁ নেক্সট হ'ল ইনচলভেণ্ট
ইনসলভেন্ট মানে হ'ল এটা বিজনেছ বা এজন মানুহে যেতিয়া পইচা আৰু দিব নোৱাৰে, আপোনাৰ পৰা ধাৰ ল'লে কিন্তু দিব নোৱাৰে, চ' তেখেতক কোৱা হয় ইনসলভেন্ট। তেখেতক কি কোৱা হয়? ইনসলভেন্ট কোৱা হয়। নেক্সট হ'ল বেংক্ৰাফ্ট। বেংক্ৰাফ্ট মানে এজন ইনসলভেন্ট মানুহে হয় যোনে পইচাটো আপোনাক দিব নোৱাৰে, বাট আপোনালোকে কেনেকৈ গম পায় যে তেখেতে ইনসলভেন্ট? তেখেতৰ ওচৰত পইচা থাকিব পাৰে ন, বাট আপোনাক দিব নোৱাৰে। এনেকুৱা হ'ব পাৰে পইচা আছেই কিন্তু লুকাই থৈ দিছে, দিব নোৱাৰে। চ' এজন মানুহক ইনসলভেন্ট তেতিয়াই কোৱা হ'ব যেতিয়া তেখেতক এটা ডাঙৰ ইনষ্টিটিউশ্যনে, যোনটো আমাৰ কোৰ্ট হয়, ডিষ্ট্ৰিক্ট কোৰ্ট, হাই কোৰ্ট, সেই কোৰ্টে জনাই দিছে যে এইটো বিজনেছৰ ওচৰত আৰু পইচা নাই মানুহক দিবলৈ বা ঘূৰাবলৈ। চ' সেই বিজনেছটো কোৱা হয় বেংক্ৰাফ্ট। কি কোৱা হয়? বেংক্ৰাফ্ট মানে আৰু পইচা নাই। ইনসলভেন্টটো ক'বই পাৰে, কিন্তু ইনসলভেন্টৰ ওপৰত হ'ল বেংক্ৰাফ্ট, মানে ইনসলভেন্টটো তেখেতে নিজক ডিক্লেয়াৰ কৰিছে, কিন্তু বেংক্ৰাফ্টটো হ'ল এটা কোৰ্টে ডিচাইড কৰিব যে তেখেতৰ ওচৰত পইচা আছে নে নাই আপোনাক দিবলৈ। সেইকাৰণে বেংক্ৰাফ্ট যোনটো হয় এইটোক বেছি ইম্পৰ্টেণ্ট দিয়া হয় এই ৱাৰ্ডটোৰ ওপৰত, ইনসলভেন্টতকৈ বেছি। নেক্সট হ'ল সলভেণ্ট, মানে এটা মানুহৰ ওচৰত পইচা আছে আপোনাৰ ধাৰখিনি দিবলৈ, সেই মানুহজন সলভেণ্ট হয়, মানে এই মানুহজনৰ ওচৰত যথেষ্ট পইচা আছে ধাৰখিনি মাৰিবলৈ, তেখেতক কোৱা হয় সলভেণ্ট। নেক্সট হ'ল টাৰ্ণঅভাৰ। টাৰ্ণঅভাৰ বহুখিনি মানে থাকে। টাৰ্ণঅভাৰ মানে প্ৰফিটো হয়, টাৰ্ণঅভাৰ মানে চেলছো হয়, ডিপেণ্ডিং অন দ্য পাৰ্টিকুলাৰ পিৰিয়ড বা ডিপেণ্ডিং অন দ্য পাৰ্টিকুলাৰ ৰিজনৰ চেণ্টেন্স। নেক্সট হ'ল লাইভ ষ্টক। লাইভ ষ্টক মানে হ'ল যেনেকৈ মুৰ্গী পোহা, গৰু পোহা, তাৰপিছত পিগ বা ছাগলী, এইবোৰ ঘৰত ৰখা, সেইবোৰ পুহি মেলি সেইবোৰ বিজনেছ কৰা, সেইটোক কোৱা হয় লাইভ ষ্টক। সেইটোক কোৱা হয় লাইভ ষ্টক। নেক্সট হ'ল ইনভেষ্টমেণ্ট। বহু ধৰণৰ ইনভেষ্টমেণ্ট থাকে মানুহৰ। কিছুমান মানুহে প্ৰপাৰ্টি ইনভেষ্ট কৰে, কিছুমান মানুহে শ্বেয়াৰ কিনে, কোম্পানীৰ ডিভেঞ্চাৰ কিনে, সেইখিনিক ইনভেষ্টমেণ্ট বুলি কোৱা হয়। নেক্সট হ'ল মাৰ্চেণ্ডাইজ। মাৰ্চেণ্ডাইজ মানে হ'ল গুডছ ফৰ ৰিচেল। ধৰক আপুনি এটা বিজনেছ কৰি আছে, আপোনাৰ বিজনেছটোৰ ভিতৰত আপোনাৰ কামেই হ'ল যে আপুনি কিছুমান বস্তু কিনিব, বিকিব। বস্তুটো কিনি মেলি অলপ ভালদৰে ডাঙৰ বা অলপ বস্তু বেছিকৈ কিনি মেলি আপুনি কম দামত বিক্ৰী কৰিব, সেইটোৰ ভিতৰৰ পৰা আপুনি প্ৰফিট ওলাব। চ' সেইটোক কোৱা হয় মাৰ্চেণ্ডাইজ, মানে গুডছ কিনি মেলি চেল কৰা, সেইটোক কোৱা হয় মাৰ্চেণ্ডাইজ। চ' আজি ভিডিঅ'টো ইয়াতে সামৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু জনাব ভিডিঅ'টো কেনেকুৱা পাইছে আৰু ফাৰ্ডাৰ চিৰিজটো কেনেকৈ আমি কণ্টিনিউ কৰিব পাৰিম। আপোনালোকৰ যদি কিবা জনাব আছে আপোনালোকে কমেণ্ট ছেকশ্যনত কাইণ্ডলি প্লিজ জনাব। চ' থেংক ইউ ফৰ মেকিং মি এ পাৰ্ট অফ ইয়ৰ ডে। হেপী লাৰ্ণিং। গড ব্লেছ ইউ অল। থেংক ইউ।